আমি পোনপ্ৰথমে আজি সদনত যি বিধেয়কখন আকৌ গৃহীত হৈছে, সেইখন চলি আছিল, তথাপিতো আকৌ যি সংশোধন হৈ পেলাই গৃহীত হৈছে, তাক আমি সমূহ বটদ্ৰৱাবাসী ৰাইজ তথা থান পৰিচালনা সমিতিৰ ফালৰ পৰা আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু এইটো এটি সুন্দৰ কৰ্ম হৈছে বুলি আমি প্ৰশংসা কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ সত্ৰ বা এনেকৈ ঐতিহ্যপূৰ্ণ এনেকুৱা স্থানসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে তেওঁ ইমানখিনি কাম আগতেও কৰি গৈছিল আৰু এতিয়াও কৰি গৈ আছে। আমি তাৰ বাবে তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু লগতে আৰু দুটা কথা ক'ব বিচাৰিছোঁ যে এই আইনখন 5 কিলোমিটাৰ ব্যাসাৰ্ধত কোনো ধৰণৰ মাটি বেলেগক কিনা বেচা কৰিব নোৱাৰিব। তাৰ স্থানীয় লোকসকলে তাত থাকিব পাৰিব আৰু ই 250 বছৰ পুৰণি ঐতিহ্যপূৰ্ণ স্থানসমূহৰ ওপৰতো কোৱা হেৰি কৰি পেলাই কৈছে। গতিকে আমি আশা কৰিছোঁ আমাৰ এই বটদ্ৰৱাৰ আশে পাশে বহুকেইখন সত্ৰ আছে, বালি সত্ৰ আছে, ডুমডুমীয়া, আমাৰ ৰামপুৰ সত্ৰ আছে, কোবাইকটা আছে, কুজিৰ কিছু অংশ আছে আৰু বহু সত্ৰ আছে যিবিলাকত এতিয়াও তেনেধৰণৰ বেদখল বা তেনেধৰণৰ বেলেগ বহু লোকে তাত মাটি অধিগ্ৰহণ কৰি আছে। সেইসমূহ যাতে মুক্ত হৈ তাৰ স্থানীয় ব্যক্তিসকলে যাতে সেইখিনি গ্ৰহণ কৰিব পাৰে, তাৰ বাবে যেনেধৰণে কৰিব লাগে তেনেধৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাকে আমি কামনা কৰিছোঁ। আৰু পুনৰবাৰ বৰদোৱাবাসী তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ফালৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা অসম চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ঐতিহ্যপূৰ্ণ স্থানসমূহ তথা সত্ৰভূমি সংৰক্ষণৰ বাবে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে। হয়, কথাটো এনেকুৱা যে আজি মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণটো আমি সৌভাগ্যজনকভাৱে আমি তাতে উপস্থিত আছিলোঁ। আজি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ফালৰ পৰা বান সাহাৰ্য তেওঁৰ হাতত প্ৰদান কৰা হৈছেগৈ আৰু তেওঁৰ যেতিয়া মন্তব্য চলি আছিল আমি তাতে উপস্থিত আছিলোঁ, আমি দেখি আছিলোঁ কথাখিনি। তেওঁ এটা কথাই কৈছে যে সেই ভূমিখিনি যাৰ তেওঁলোকে যাতে ব্যৱহাৰ কৰে, তাত গৈ ময়ো গৈ পেলাই যাতে বৰদোৱা ভূমি কিনিব নোৱাৰোঁ বা বেলেগ এজনেও আপুনিও গৈ কিনিব নোৱাৰে, এনেধৰণে মন্তব্য কৰিছে। আৰু সেইটোৱে কথা যে সেই ভূমিখিনি যাৰ হয় সত্ৰৰ ভূমি, সেই সত্ৰৰ ভূমি সত্ৰলৈ উভতি আহিব লাগে। আৰু এনেও যদি সত্ৰৰ ভূমিত সত্ৰৰ মানুহ নাথাকে তেতিয়াহ'লে সেই সত্ৰৰ ঐতিহ্য বা সেই সত্ৰৰ আজি যি ৰামপুৰ সত্ৰৰ অৱস্থা সমগ্ৰ অসমে জানে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও সেইটো কথা জানে। যিটো অৱস্থা তাত কোনো সত্ৰ নাইকিয়া হৈ গ'ল, তেনেধৰণৰ অৱস্থালৈ যাবলৈ বেছি দিন নালাগিব। গতিকে আমি বিচাৰোঁ যে সেই ভূমি সত্ৰৰ ভকত বৈষ্ণৱৰ হাতত থাকক, সত্ৰৰ ভকত বৈষ্ণৱে তাত সেই ভূমি সত্ৰই যাতে ব্যৱহাৰ কৰিব পৰা হওক তাৰ কাৰণে চেষ্টা কৰিব লাগে। এই যি ঘোষণা, সি ঐতিহাসিক ঘোষণা আৰু এই ঘোষণা আমি ইমানেই আনন্দিত হৈছোঁ বটদ্ৰৱাবাসী ৰাইজ তথা বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ ৰাইজ যে এই ঘোষণাই অনাগত দিনত আমাৰ জাতীয় সংস্কৃতি, গুৰুজনাৰ যি লক্ষ্যৰ আদৰ্শ সি আমি পৰিণত কৰিব পাৰিম। আৰু লগতে এই যে 5 কিলোমিটাৰ ব্যাসাৰ্ধত কোনো বাহিৰা লোকে মাটি কিনা বেচা কৰিব নোৱাৰিব আৰু স্থানীয় লোক হ'লে মাটি কিনিব পাৰিব, এই ঘোষণাই আমাক অভিভূত কৰিছে আৰু এই ঘোষণাত আমি আনন্দিত হৈছোঁ। আৰু ভৱিষ্যতে এই ঘোষণা বাহাল থাকিলে আমি জানো যে আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে খুব এটা উন্নতি সাধন কৰা হ'ব। গতিকে মুখ্যমন্ত্ৰীক আমি কৃতাৰ্থ জনাইছোঁ, আমি গুৰুজনাৰ শ্ৰীচৰণত শতকোটি প্ৰণাম জনাইছোঁ, তেওঁ সুস্বাস্থ্য কামনা কৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।